নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি মই কোনো বিশেষ কনচেপ্টৰ ওপৰত ভিডিঅ' বনোৱা নাই। মই কেইটামান প্ৰেক্টিছৰ কাৰণে MCQ লৈ আহিছোঁ পেডাগজিৰ লগত ৰিলেটেড। আহক তেতিয়াহ'লে MCQ কেইটা আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ এফেক্টিভ টিচিং। এফেক্টিভ টিচিঙৰ কোনটো বৈশিষ্ট্য নহয় বুলি কৈছে। এই অপশ্যন দিয়া আছে চাৰিটা। অপশ্যন এ এক্টিভ ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন, অপশ্যন বি ক্লিয়াৰ অবজেক্টিভছ, অপশ্যন চি ৰিজিড ডিচিপ্লিন, অপশ্যন ডি কণ্টিনিউৱাছ এছেছমেণ্ট। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। অপশ্যন চিটো কাৰেক্ট হ'ব। তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য প্ৰাইমাৰী ৰোল অফ এ টিচাৰ ইন এ কনষ্ট্ৰাকটিভিষ্ট ক্লাছৰুম? অপশ্যন এ লেকচাৰ, অপশ্যন বি ফেচিলিটেট লাৰ্ণিং, অপশ্যন ডি ডিচিপ্লিন ষ্টুডেণ্টছ, অপশ্যন ডি ইম্প'জ ৰুল। গতিকে কনষ্ট্ৰাকটিভিষ্ট ক্লাছৰুম বুলি ক'লে টিচাৰৰ মানে কোনটো ৰোল প্লে কৰিব লাগিব টিচাৰে, মানে আমাৰ এই যিটো প্ৰাইমাৰী ৰোল। ইয়াৰে সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি। অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব, আমাৰ ফেচিলিটেট লাৰ্ণিং। মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ষ্টেজ অফ কোলবাৰ্গছ থিয়ৰী অফ মডেল ডেভেলপমেণ্ট। কোলবাৰ্গৰ যিটো মডেল ডেভেলপমেণ্ট থিয়ৰী, মই অলৰেডি ভিডিঅ' বনাইছোঁ এইটো টপিকৰ ওপৰত। কোনটো ষ্টেজ নহয় বুলি কৈছে। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, কোনোবা এটা ইয়াৰে নিশ্চয় কোলবাৰ্গৰ থিয়ৰীৰ ভিতৰত নপৰে। অপশ্যন এ ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড ছ'চিয়েল ৰাইটছ, অপশ্যন বি ইণ্ডিভিজুৱেলিজিম এণ্ড এক্সচেঞ্জ, অপশ্যন চি ইউনিভাৰ্চেল প্ৰিন্সিপালছ, অপশ্যন ডি ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ। গতিকে আমি ইণ্ডিভিজুৱেলিজিম এণ্ড এক্সচেঞ্জ পাইছোঁ আমি, তাৰ পাছত ইউনিভাৰ্চেল প্ৰিন্সিপালছ পাইছোঁ আৰু ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ পাইছোঁ। গতিকে ইয়াৰ আমাৰ নোপোৱাটো হ'ব আমাৰ অপশ্যন এটো কাৰেক্ট হ'ব, ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড ছ'চিয়েল ৰাইটছ। এইটো আমাৰ কাৰেক্ট হ'ব, মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তাৰ পিছৰ কুৱেশ্যন হুইচ এমং দ্য ফলোয়িং ইজ এন এডভান্টেজ অফ গিভিং হোমৱৰ্ক টু ষ্টুডেণ্টছ। মানে এডভান্টেজৰ কথা কৈছে, মানে আমি ষ্টুডেণ্টক যে গৃহকৰ্ম কিছুমান দিওঁ, ইয়াৰ মানে সুবিধাটো কি বুলি কৈছে। অপশ্যন এ কিপ দেম বিজি এট হোম, সিহঁতক ঘৰত ব্যস্ত কৰাই ৰখাৰ কাৰণে। অপশ্যন বি হেল্পছ দেম টু ডেভেলপ হেবিট অফ চেল্ফ ষ্টাডি, অপশ্যন চি মে বি চেকড ফৰ দিয়াৰ প্ৰগ্ৰেছ, অপশ্যন ডি এনকাৰেজ দেম টু ষ্টাডি এট হোম। এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হেল্পছ দেম টু ডেভেলপ হেবিট অফ চেল্ফ ষ্টাডি। এইটো মনত ৰাখিব আপোনালোকে। তাৰ পিছৰ প্ৰশ্ন হুইচ ইজ কনচিডাৰ্ড টু বি দ্য মষ্ট ইম্পৰ্টেণ্ট কোৱালিটি অফ এ টিচাৰ এট প্ৰাইমাৰী লেভেল। টিচাৰৰ কোৱালিটিটো মানে কোনটো এটা খুব ইম্পৰ্টেণ্ট কোৱালিটি থাকিব লাগিব এজন শিক্ষক হ'ব লাগিলে প্ৰাইমাৰী লেভেলত, সেইটো সুধিছে। অপশ্যন এ কম্পিটেন্স টু টিচ ইন হাইলি ষ্টেণ্ডাৰ্ডাইজ লেংগুৱেজ, মানে বহুত মানে উচ্চ খাপৰ ভাষা প্ৰয়োগ কৰিব লাগিব, লেংগুৱেজ মানে সেই কথাটো কৈছে। আৰু অপশ্যন বিত আছে পেচেঞ্চ এণ্ড প্ৰিজাৰ্ভেঞ্চ, ধৈৰ্য যিটো আছে। অপশ্যন চি কম্পিটেন্স ইন মেথডছ অফ টিচিং এণ্ড লেংগুৱেজ অফ ছাবজেক্টছ, অপশ্যন ডি ইগাৰনেছ টু টিচ। এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব আমাৰ? ইয়াৰ হ'ব আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব, পেচেঞ্চ এণ্ড প্ৰিজাৰ্ভেঞ্চ। মনত ৰাখিব আপোনালোকে। তাৰ পিছৰ কুৱেশ্যন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ স্পেচিয়েল ছেফগাৰ্ডছ ফৰ দ্য এডুকেশ্যনেল আপলিফমেণ্ট অফ দ্য বেকৱাৰ্ড কমিউনিটিজ। মানে সংবিধানৰ কোনটো অনুচ্ছেদে আমাৰ যিখিনি চিডিউল ট্ৰাইব বা চিডিউল কাষ্টৰ আছে বেকৱাৰ্ড কমিউনিটিখিনিৰ কাৰণে স্পেচিয়েল ছেফগাৰ্ড মানে বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়ে, সেই কথাটো সুধিছে। অপশ্যন এ আৰ্টিকল 21, অপশ্যন বি আৰ্টিকল 46, অপশ্যন চি আৰ্টিকল 56, অপশ্যন ডি আৰ্টিকল 30। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 46। আপোনালোকে এইটো মনত ৰাখিব, অপশ্যন বি আৰ্টিকল 46 এইটো হ'ব কাৰেক্ট। মনত ৰাখিব আপোনালোকে, আৰ্টিকল 46 বুলি ক'লে
এইটো মনত ৰাখিব পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ টু বিকাম এন এফেক্টিভ কমিউনিকেটৰ দ্য প্ৰাইমাৰী টিচাৰ শুড অপশ্যন এ হেল্প ষ্টুডেণ্টছ গেট কাৰেক্ট এনচাৰ্ছ টু দ্য কুৱেশ্যন অন দ্য টপিক অপশ্যন বি ইউজ ইনষ্ট্ৰাকশ্যনেল এইডছ অপশ্যন চি হেল্প ষ্টুডেণ্টছ গেট মিনিং আউট অফ হোৱাট হি টিচেছ অপশ্যন ডি আস্ক কুৱেশ্যন ইন বিটুইন টিচিং গতিকে আমাৰ ইফেক্টিভ কমিউনিকেটৰ বুলি ক'লে আমি মানে কিবা যিটো শিকাব খুজিছোঁ তেখেতসকলৰ লৈকে আমি যিখিনি কমিউনিকেট কৰিব পাৰোঁ গতিকে সেইটো কোনটো হ'ব সুধিছে আমাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি হেল্প ষ্টুডেণ্টছ গেট মিনিং আউট অফ হোৱাট হি টিচ মানে আমি কি শিকাইছোঁ সেইটো বুজি পাব লাগিব ল'ৰা ছোৱালীখিনি তেতিয়াহে আমি কমিউনিকেট কৰা মানে আমি যিখিনি বুজাব খুজিছোঁ সেইটো আমি ছাকচেছ হোৱা বুলি তেতিয়াহে ক'ব পাৰিম Which theory of learning emphasizes on making the student active for the discovery of knowledge in place of becoming a passive listener only? Option A, stimulus response theory. Option B, conditioning theory. Option C, Gestalt theory. Option D, constructivist theory. মানে ছাত্ৰ ছাত্ৰীক মানে ইয়াতে ষ্টুডেণ্টছ এক্টিভ ফৰ দ্য ডিস্কভাৰী অফ নলেজৰ কথা কৈছে তাৰমানে লাৰ্ণিং কোনটো শিক্ষণে ছাত্ৰ ছাত্ৰীক ডিস্কভাৰী অফ লাৰ্ণিঙৰ ক্ষেত্ৰত পেচিভ লিচনাৰৰ ঠাইত মানে সিহঁতক ৰাখে সেই কথাটো সুধিছে মানে গৌণ গতিকে ইয়াতে আমাৰ মনত ৰাখিব কনষ্ট্ৰাকটিভিষ্ট থিয়ৰিটো হ'ব আমাৰ কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব কাৰেক্ট তাৰ পাছৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ চুজ দ্য ৰাইট মিনিং অফ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ সঠিক অৰ্থটো আমাক উলিয়াব দিছে বাছনি কৰিব দিছে ইভালুৱেশ্যন অফ অল ষ্টুডেণ্টছ চিমিউলেছনেছলি অপশ্যন বি ইভালুৱেশ্যন অফ অল ৰাউণ্ড ডেভেলপমেণ্ট ইভালুৱেশ্যন অফ দ্য হোল কাৰিকুলাম অপশ্যন ডি ইভালুৱেশ্যন অফ দ্য হোল ইণ্টেলেকচুৱেল এবিলিটি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইভালুৱেশ্যন অফ অল ৰাউণ্ড ডেভেলপমেণ্ট এইটো হ'ব আমাৰ মিনিং কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ মিনিং হ'ব এপ্ৰপ্ৰিয়েট মিনিং যিটো কুৱেশ্যন Why is it important to teach mother tongue at the primary school? প্ৰাথমিক পৰ্যায়ত মাতৃভাষাৰ শিক্ষণ বা মাতৃভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰা কিয় গুৰুত্বপূৰ্ণ বুলি সুধিছে অপশ্যন এ ইট মেক্স লাৰ্ণিং ইজি অপশ্যন বি ইট হেল্পছ ইন দ্য ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট অফ ষ্টুডেণ্টছ অপশ্যন চি ক্ৰিয়েটছ এ নেচুৰেল এটমছফিয়াৰ for students to learn. Option D helps in developing self-confidence among students. ইয়াৰে গোটেইকেইটাই শুদ্ধ হয় কিন্তু most appropriate to হ'ব আমাৰ option C creates a natural atmosphere for students to learn. মানে মাতৃভাষাৰ জৰিয়তে শিকালে মানে এটা নেচুৰেল প্ৰাকৃতিকভাৱে মানে ঘৰত যিটো পৰিৱেশত ডাঙৰ দীঘল হয় তেনেকুৱা এটা পৰিৱেশ পোৱা যেন লাগে আমি যেনেকৈ ধৰক অসমীয়া কওঁ হঠাৎ যদি ইংৰাজী মিডিয়ামত যাওঁ বা বেলেগ এটা হিন্দী মিডিয়ামত যাওঁ আমি অলপমান নিজকে আনকমফৰ্টেবল ফিল কৰোঁ গতিকে সেইকাৰণে প্ৰাইমাৰী লেভেলত সচৰাচৰ মাতৃভাষাতে শিক্ষা দিয়াৰ সপক্ষে বহুতো শিক্ষাবিদে মতপোষণ কৰে তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু এম্ফেচাইজ that creativity should be measured by measuring its element মানে ক্ৰিয়েটিভিটিৰ কথা কৈছে ক্ৰিয়েটিভিটিক কেনেকৈ মাপ কৰিব পাৰিম যেতিয়া তাৰ ভিতৰত থকা এলিমেণ্টবিলাকক আমি মাপ কৰিব পাৰিম কোনে কৈছিলে এই কথাষাৰি এই কথাফাকি কোনে কৈছিলে অপশ্যন এ মেকনিল অপশ্যন বি টৰেন্স অপশ্যন চি থাৰ্ষ্টন অপশ্যন ডি কেণ্ট আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টৰেন্স মনত ৰাখিব অপশ্যন বি টৰেন্স টৰেন্সৰ কথা কওঁতে মই ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে পল টৰেন্স অফেন ৰেফাৰ্ড টু এজ দ্য ফাদাৰ অফ ক্ৰিয়েটিভিটি মনত ৰাখিব তেখেতক ফাদাৰ অফ ক্ৰিয়েটিভিটি বুলি জনা যায় আৰু তেখেতে হি ডেভেলপ দ্য টৰেন্ট টেষ্ট অফ ক্ৰিয়েটিভিটি থিংকিং TTCTৰ কথা কৈছে গতিকে TTCTৰ কথা ক'লে আপোনালোকে টৰেন্স নামটো মনত ৰাখিব মই এইখিনি এডিশ্যনেল হিচাপত ইনফৰমেশ্যন মই ইয়াতে স্ক্ৰীনত শ্বেয়াৰ কৰিলোঁ আপোনালোকক তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া তাৰ পিছৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ
correct sequence of needs according to Maslow's theory of motivation. মানে মাছলোৰ motivation যে আমি পাইছিলোঁ ধাপবিলাক যিবিলাক ষ্টেপ পিৰামিড আকৃতিৰ ইয়াৰে মানে কোনটো হ'ব বুলি কৈছে অপশ্যন এ বি চি ডি এই চাৰিটা অপশ্যনৰ ভিতৰত মই শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মই এতিয়া গোটেইকেইটা অপশ্যন মই ইয়াতে মই কৈ থকা নাই মই অপশ্যন বিটো হ'ব বুলি কৈছোঁ আৰু বিত আছে প্ৰথমতে আছে ফিজিঅলজিকেল নিডছ তাৰ পিছত আছে সেফটি নিডছ তাৰ পিছত আছে লাভ এণ্ড বিলংগিংনেছ নিডছ তাৰ পিছত আছে এষ্টিম নিডছ তাৰ পিছত আছে সেল্ফ এক্সুৱেলাইজেশ্যন নিডছ মই এতিয়া কথাটো ক'লোঁ কি প্ৰথমটোত অপশ্যন এটোত আছে সেফটি নিডছ এইটো হ'বই নোৱাৰে আৰু অপশ্যন চিত আছে ফিজিঅলজিকেল নিডছ ঠিক আছে কিন্তু প্ৰথমটো হ'ল আমাৰ বাছি থাকিব লাগে শৰীৰক যিখিনি দৰকাৰ সেইখিনি প্ৰথম লাগিব গতিকে চিটোত বাৰু আছে ডিটোত আছে লাভ এণ্ড বিলংগিংনেছ প্ৰথমত সেইটো হ'বই নোৱাৰে গতিকে আমাৰ এতিয়া বাকী থাকিলে বি আৰু চি দুয়োটাতে ফিজিঅলজিকেল আছে আমাৰ শৰীৰক যিখিনি দৰকাৰ যেনেকৈ খাদ্য বস্ত্ৰ বাসস্থান গতিকে কিন্তু চাব বিটোৰ শেষৰ ফালে আছে সেল্ফ এক্সুৱেলাইজেশ্যন নিডছ কিন্তু চিটোত কিন্তু এষ্টিম নিডছ আছে গতিকে আমি মাছলোৰ ষ্টেপ কেইটাত পাইছিলোঁ যে প্ৰথমটো হ'ল ফিজিঅলজিকেল নিডছ মানে আমি বাচি থকাৰ কাৰণে যিখিনি অন্ন বস্ত্ৰ বাসস্থান সেইখিনি আমাক লাগিব আৰু একেবাৰে শেষত থাকিব লাগিব সেল্ফ এক্সুৱেলাইজেশ্যন নিজকে মানে উপলব্ধি কৰা সেল্ফ ছেটিছফেকশ্যনৰ যিটো কথা আহি পৰে সেইটো গতিকে সেইকাৰণে আমাৰ অপশ্যন বিটো একেবাৰে আমাৰ কাৰেক্ট হ'ব এইটো মনত ৰাখিব আপোনালোকে আৰু ইয়াৰ ওপৰত মই এটা সুকীয়াকৈ ভিডিঅ' বনাইছোঁ আপোনালোকে প্লেলিষ্টত গৈ চেক কৰিব পাৰে লগতে মই যদিও এই কথাখিনি ক'লোঁ তথাপি মই স্ক্ৰীণত শ্বেয়াৰ কৰিলোঁ মাছলোৰ যিখিনি আমাৰ হাইৰাৰ্কি অফ নিডছ আছে যিখিনি ছিকুৱেঞ্চবিলাক আছে 1 2 3 4 5 চাই ল'ব আপোনালোকে প্ৰথমত মই কৈছিলোঁ ফিজিঅলজিকেল নিডছ আছে দ্বিতীয়তে সেফটি নিডছ তৃতীয়তে আছে লাভ এণ্ড বিলংগিংনেছ মানে মৰম ভাল পোৱা যেনেকৈ আমাৰ সামাজিক সম্পৰ্কবিলাক পৰিয়ালৰ লগত সম্পৰ্ক আমাৰ বন্ধু বান্ধৱীৰ সম্পৰ্ক সেইখিনি কথা কৈছে তাৰ 2 নম্বৰত আছিলে কি সেফটি নিডছ আমাক সেফটি লাগিব আমি প্ৰটেকশ্যন লাগিব আমাক তেতিয়াহে আমি মানে বাচি থাকিব পাৰিম আৰু তাৰ আগতে কিন্তু আমাক লাগিব অন্ন বস্ত্ৰ বাসস্থান আৰু 3 নম্বৰৰ পিছত 4 নম্বৰত আছে এষ্টিম নিডছ মানে সেল্ফ ৰেছপেক্ট লাগিব ৰিকগনিশ্যন লাগিব আমি কিবা এটা আমাক যাতে চিনি পায় এচিভমেণ্ট এটা বিচাৰোঁ তাৰপিছত একেবাৰে লাষ্টত আছে সেল্ফ এক্সুৱেলাইজেশ্যন নিডছ ফুলফিলমেণ্ট অফ পাৰ্চনেল পটেঞ্চিয়েল এণ্ড ক্ৰিয়েটিভিটি মানে আমি যিখিনি আমাৰ ডিজায়াৰ ফুলফিল কৰিব বিচাৰোঁ সেইখিনি কথা কৈছে ডিটেইলছত পঢ়ি ল'ব আপোনালোকে এইখিনি মই জাষ্ট শ্বেয়াৰ কৰিলোঁ তাৰ পিছৰ প্ৰশ্ন হোৱাই এ টিচাৰ কাণ্ট হেল্প দ্য মালাডজাষ্টেড চিলড্ৰেন মানে মালাডজাষ্টেড চিলড্ৰেনক এজন শিক্ষকে কিয় সহায় কৰিব নোৱাৰে সেইটো সুধিছে অপশ্যন এ মেক দেম লিডাৰ্ছ অফ স্মল গ্ৰুপছ টু গিভ দেম এ চেন্স অফ wantedness. Option B, try to control his emotions when they react to him. Option C, deal with them very gently. Option D, get involved with children in their extra activities. মানে maladjustment বুলি ক'লে আপোনালোকে কি হ'ব এই শব্দটোৰ দ্বাৰা যিখিনি মানে অনগ্ৰসৰ বা যিখিনি পিছপৰা মেণ্টেলি ৰিটাৰ্ডেড হয় সেই কেনেকৈ ডিল কৰিব বা কেন নট হেল্প বুলি কৈছে কিয় সহায় কৰিব নোৱাৰে শিক্ষকে ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো আমাৰ উত্তৰ হ'ব এইটো হ'ব অপশ্যন বি মনত ৰাখিব এইটো আগতে চি টেটত আহি গৈছে এই প্ৰশ্নটো এইটো মনত ৰাখিব তাৰ পিছৰ কুৱেশ্যন দি স্মলেষ্ট ইউনিট অফ নলেজ ইজ মানে আমাৰ জ্ঞানৰ আটাইতকৈ সৰু গোটটোৰ কথা কৈছে এ কনচেপ্ট ধাৰণা বি হেবিট চি চেনচেশ্যন চেতনা ডি পাৰচেপশ্যন উপলব্ধি আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কনচেপ্ট কনচেপ্ট হ'ল আমাৰ মানে দি স্মলেষ্ট ইউনিট অফ নলেজ মনত ৰাখিব আপোনালোকে আৰু লগতে মই এডিশ্যনেল হিচাপত মই আছুবেলছ কগনিটিভ থিয়ৰিটো ইয়াতে শ্বেয়াৰ কৰিলোঁ দি স্মলেষ্ট ইউনিট অফ নলেজ একৰ্ডিং টু আছুবেলছ কগনিটিভ থিয়ৰি 1963-1968 যিটো হেৰি কৰিছিল আৰু কনচেপ্ট এণ্ড প্ৰপজিশ্যন কেতিয়াবা কনচেপ্টৰ সলনি প্ৰপজিশ্যনো থাকিব পাৰে আপোনালোকে সেইটো চিলেক্ট কৰিব মনত ৰাখিব আপোনালোকে এইখিনি তাৰপিছৰ কুৱেশ্যনলৈ আগবাঢ়ো
তাৰ পিছৰ কুৱেশ্যন which one is not a Kretschmer's classified personality on the basis of their physical structure? Option A, Picnic are the individuals with fat bodies are sociable. Option B, athletics are individuals with balanced body are energetic. Option C, leptosomatic are individuals having lean and thin bodies are unsociable. Option D, introvert is a person who is shy, avoids people and likes being alone. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি টো আমাৰ কাৰেক্ট হ'ব। এতিয়া স্ক্ৰেচমাৰে যিখিনি আমাক ক্লাছিফিকেশ্যন কৰিছিল ব্যক্তিত্বক, মই সেইখিনি আপোনালোকৰ সৈতে স্ক্ৰীন শ্বেয়াৰ কৰিছোঁ। তেখেতে ব্যক্তিত্বৰ মানুহৰ শৰীৰৰ গঠনৰ ওপৰত ভিত্তি কৰি মানুহৰ ব্যক্তিত্ব কেনেকুৱা হয় তেখেতে অলপ বৰ্ণনা কৰিছিল। গতিকে এইখিনি চাওক আপোনালোকে। 1ত আছে পাইকনিক, শাৰীৰিক গুণ মানে চাপৰ চুটি গোল আকাৰৰ যদি শৰীৰ হয় তেতিয়া সেই মানুহজন সামাজিকভাৱে আনন্দিত আৰু বহুমুখী ব্যক্তিত্বৰ অধিকাৰী হয় বুলি তেখেতে কৈছিলে। তাৰপিছত নম্বৰ 2ত আছে এথলেটিক। এথলেটিক হ'লে মানে মাংসপেশীযুক্ত, তেতিয়া কৈছে যে শক্তিশালী আৰু সঠিক শৰীৰৰ গঠন যেতিয়া হয় তেতিয়া আত্মবিশ্বাসী আৰু কেতিয়াবা আগ্ৰাসী হয় আৰু মানুহ শক্তিশালী হয় বুলি তেখেতে কৈছে। তাৰপিছত 3 নম্বৰত আছে লেপ্টোচোমেটিক। তেতিয়া মানে মানুহজন ক্ষীণ হয়, লিংলিঙীয়া হয়, সেই মানুহবিলাক লাজুক আৰু ইন্ট্ৰভাৰ্ট বুলি তেখেতে কৈছে। এইখিনি মনত ৰাখিব আৰু আপোনালোকে ডিটেইলছত পঢ়িব ল'ব। মই এইখিনি এডিশ্যনেল হিচাপত আপোনালোকৰ সৈতে স্ক্ৰীনত শ্বেয়াৰ কৰিলোঁ, আপোনালোকে ডিটেইলছত চাব। গতিকে আমি অপশ্যন ডিটো চিলেক্ট, যিটো ইয়াতে অপশ্যন চিলেক্ট কৰিলোঁ সেইটো আমাৰ কাৰ্ল ইউগৰ সূত্ৰত পৰে, মানে স্ক্ৰেচমাৰৰ সূত্ৰত নপৰে, সেইকাৰণে আমি সেইটো অপশ্যন চিলেক্ট কৰিছিলোঁ। তাৰ পিছৰ কুৱেশ্যন which are not a social institution which maintain hold on to social construction of gender difference and reinforce it. মানে তলৰ কোনটো সামাজিক অনুষ্ঠান নহয় বুলি কৈছে যিয়ে মানে জেণ্ডাৰ ডিফাৰেঞ্চ মানে সচৰাচৰ যিবিলাকে ৰাখি আহে আগৰ পৰা চলি অহা কিছুমান মানে এই নিয়মকে ধৰি ৰাখে, মানে ল'ৰা ছোৱালীৰ মাজত হওক ভেদাভেদ, লিংগ বৈষম্যতা। অপশ্যন এ ইণ্ডিভিজুৱেল, অপশ্যন বি ফেমিলি, অপশ্যন চি কমিউনিটি, অপশ্যন ডি দি ষ্টেট। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হ'ব ইণ্ডিভিজুৱেল। কাৰণ ইণ্ডিভিজুৱেল হ'লে এজন ব্যক্তিক বুজায়, গতিকে এইটো ছ'চিয়েল আমাৰ ইনষ্টিটিউশ্যন হ'ব নোৱাৰে। বাকীবিলাক হ'ল গোট, ফেমিলি হ'ল গোট, কমিউনিটি গোট, দি ষ্টেট এইবিলাক গোট। গতিকে মনত ৰাখিব এইটো অপশ্যন এটো কাৰেক্ট হ'ব। তাৰ পিছৰ কুৱেশ্যন হু ছেইড টু এডুকেট এ মেন ইন মাইণ্ড এণ্ড নট ইন মৰেলছ ইজ ইট টু এডুকেট এ মেনেজ টু ছ'চাইটি। এই বাক্যশাৰী কোনে কৈছিলে বুলি কৈছে। অপশ্যন এত আছে এৰিষ্টটেল, অপশ্যন বি বেঞ্জামিন ফ্ৰেংকলিন, অপশ্যন চি নেলছন মেণ্ডেলা, অপশ্যন ডি থিওডৰে ৰুজভেল্ট। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি থিওডৰে ৰুজভেল্ট। আৰু মোৰ যিখিনি মনত আছে এইজন নিশ্চয় ইউকেৰ প্ৰেচিডেণ্ট আছিলে, হয়তো ভুল হ'ব পাৰে, চাই ল'ব আপোনালোকে, কিন্তু অপশ্যন ডি থিওডৰ ৰুজভেল্ট হ'ব লাগে। তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়োঁ। তাৰ পিছৰ কুৱেশ্যন দি বিনেট ষ্টেনফৰ্ড ৰিভিজন 1937 স্কেল অফ ইণ্টেলিজেঞ্চ ইজ অলছ' ন'ন এজ। অপশ্যন এ টাৰমান বিনেট টেষ্ট, অপশ্যন বি ৱেছলাৰ বিনেট টেষ্ট, অপশ্যন চি টাৰমান মেৰিল টেষ্ট, অপশ্যন ডি বিনেট চিমন টেষ্ট। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ টাৰমান বিনেট টেষ্ট। মনত ৰাখিব এইখিনি। তাৰ পিছৰ কুৱেশ্যন which of the following helps in indicating the quality of teaching? Option A, standard of questions raised by students in the classroom. Option B, pass percentage of the students. Option C, standard of answer replied by students in the classroom. Option D, discipline among the student. আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, standard of answer replied by the student in the classroom। মানে ল'ৰা ছোৱালীয়ে যদি অলপ ষ্টেণ্ডাৰ্ড মানে উত্তৰ দিব পাৰে তেতিয়া আমি জানিম যে
এইটোৱে কি সংকেত দিয়ে কোৱালিটি অফ এডুকেশ্যন মানে শিক্ষাৰ যিখিনি মানদণ্ড উন্নত হৈছে বুলি আমি ভাবিম এইটো মনত ৰাখিব তাৰ পিছৰ কুৱেশ্যন মেথছ দ্য ফলোইং এ ডিছলেক্সিয়া ডিফিকাল্ট অফ লেংগুৱেজ বি ডিছগ্ৰাফিয়া ইয়াতে টুত আছে ডিফিকাল্টি অফ ৰাইটিং অপশ্যনছ ইয়াতে চি আছে ডিছফ্ৰেক্সিয়া ডিফিকাল্টি উইথ ফাইন মটৰ স্কিল অপশ্যন ডি ভিজুৱেল প্ৰচেছিং ডিছঅৰ্ডাৰ ফ'ৰত আছে ডিফিকাল্টি ইণ্টাৰপ্ৰেটিং ইনফৰমেশ্যন আমাক মেথছ কৰিব দিছে গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আপোনালোকে এইটো মিলাই ল'ব ডিছলেক্সিয়া হ'লে লেংগুৱেজ যিখিনি ৰিডিঙত ডিছেবিলিটি হয় ডিছগ্ৰাফিয়া বুলি ক'লে লিখাৰ ক্ষেত্ৰত ডিছকেলকুলিয়া বুলি ক'লে গণিতৰ মেথামেটিকেল যিবিলাক টাৰ্ম আছে আমি বুজি নাপায় ল'ৰা ছোৱালীয়ে সেইখিনি ডিটেইলছত চাই ল'ব আপোনালোকে তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো তাৰ পিছৰ কুৱেশ্যন এট হুইচ ষ্টেজ অফ জিন পিয়াজেছ 4 ষ্টেজ অফ লাৰ্ণিং ডাজ এ চাইল্ড বিগিন দ্য প্ৰচেছ অফ থিংকিং অপশ্যন এ সেঞ্চৰি মটৰ ষ্টেজ অপশ্যন বি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ অপশ্যন চি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ অপশ্যন ডি প্ৰি অপাৰেশ্যনেল ষ্টেজ আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি প্ৰি অপাৰেশ্যনেল ষ্টেজ মানে কোনটো বয়সত ল'ৰা ছোৱালীয়ে চিন্তা কৰাৰ ক্ষমতা লাভ কৰে প্ৰি অপাৰেশ্যনেল ষ্টেজত মনত ৰাখিব এইটো প্ৰি অপাৰেশ্যনেল ষ্টেজ আৰু গোটেইবিলাক ষ্টেজ চাই ল'ব আপোনালোকে ইয়াৰ ওপৰত মই সুকীয়াকৈ ভিডিঅ' বনাইছোঁ আপোনালোকে প্লে লিষ্টত গৈ চেক কৰিব পাৰে তাৰ পিছৰ কুৱেশ্যন ক্লিনিকেল চাইক'লজি ডিলছ উইথ দ্য প্ৰেক্টিকেল এছপেক্ট অফ অপশ্যন এ এবনৰ্মেল চাইক'লজি অপশ্যন বি এডুকেশ্যনেল চাইক'লজি অপশ্যন চি চাইল্ড চাইক'লজি অপশ্যন ডি এক্সপেৰিমেণ্টেল চাইক'লজি আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এবনৰ্মেল চাইক'লজি তাৰ পিছৰ কুৱেশ্যন হুইচ ব্ৰাঞ্চ অফ মেডিচিন ইজ ৰিলেটিং টু দ্য কেয়াৰ অফ চিলড্ৰেন মানে মেডিচিনৰ কোনটো বিভাগে শিশুৰ কেয়াৰৰ লগত জড়িত বুলি কৈছে আমি কি নাম দিওঁ সেইটোক অপশ্যন এ পেডিঅলজি অপশ্যন বি পেডিটাৰিছ অপশ্যন চি পেডিচাইন্স অপশ্যন ডি পেডিটাৰী আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি পেডিটাৰিছ পেডিয়াট্ৰিক্স আজিলৈ এইকেইটা প্ৰশ্ন আনিছিলোঁ আৰু পৰীক্ষা আহি পালে আমি সকলোৱে জানো 19 তাৰিখে গতিকে সকলোৱে পৰীক্ষাটো ভালকৈ এটেণ্ড কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোলৈকে আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ যাতে সকলোৱে ভালদৰে স্ক'ৰ কৰিব পাৰে